যুক্তিবাদলৈ স্বাগতম জনাইছো। নমস্কাৰ, মই সমুজ্জ্বল দত্ত। আজি যুক্তিবাদত আমি এগৰাকী বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাই আনিছো আৰু সেই বিশেষ ব্যক্তিগৰাকী শেহতীয়াভাৱে চৰ্চিত হৈ আছিল আৰু সেই ব্যক্তিগৰাকীক লৈ বিভিন্ন সময়ত বিভিন্ন বিতৰ্কৰ সৃষ্টি হয়, কিন্তু সকলো বিতৰ্কৰ অৱসান ঘটাই এইবাৰ সেই ব্যক্তিগৰাকীয়ে কিছু কথা আজিৰ যুক্তিবাদত উল্লেখ কৰিব বিচাৰিছে, বিস্ফোৰণ ঘটাব বিচাৰিছে, তেখেতৰ কিছু বক্তব্য আজি দিব বিচাৰিছে। আৰু শেহতীয়াভাৱে তেখেতে মন্তব্য কৰিছিল যে যিসমূহ সংগঠনৰ সৈতে তেখেত জড়িত হৈ আছিল সকলো সংগঠনৰ পৰা হঠাৎ পদত্যাগ কৰিলে। আমি চিনাকি কৰি দিছোঁ, মুফতি মকিবুৰ ৰহমান ডাঙৰীয়া আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে। আমি আদৰণি জনাইছোঁ আপোনাক অনুষ্ঠানৰ মাজলৈ। আৰু প্ৰথমতে সুধিব বিচাৰিছোঁ যে শেহতীয়াভাৱে আপুনি ফেচবুক লাইভৰ জৰিয়তে বা সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণৰ জৰিয়তে যিসমূহ সংগঠনৰ সৈতে, যিসমূহ ইছলামিক সংগঠনৰ সৈতে আপুনি জড়িত হৈ আছিল দীৰ্ঘদিন ধৰি, সকলোৰে পৰা পদত্যাগ কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। সেই বিষয়টোক লৈ প্ৰথমতে কওক। প্ৰথম কথাটো হ'ল এনেকুৱা যে মই আজি লেখা পঢ়া কৰি অসমত অহা প্ৰায় মোৰ 14-15 বছৰ হ'ল। আৰু মই যেতিয়া অসমত আহিছোঁ তেতিয়াৰ পৰাই মই আমাৰ ধৰ্মীয় লাইনৰ বিভিন্ন দল সংগঠনৰ লগত মই জড়িত হৈ আছিলোঁ। তাৰপিছত মই মাদ্ৰাছা বোৰ্ডৰ ষ্টেট প্ৰেচিডেণ্ট হৈ আছিলোঁ, মই ৰিচাৰ্চ চেণ্টাৰৰ ষ্টেট প্ৰেচিডেণ্ট হৈ আছিলোঁ, আজ সুন্নাত ট্ৰাষ্টৰ মই চেণ্ট্ৰেল প্ৰেচিডেণ্ট হৈ আহিছিলোঁ। মোটামুটি প্ৰায় 18টা সংগঠনৰ লগত অসম তথা ভাৰতবৰ্ষৰ ভিতৰত মই কাম কৰি আছিলোঁ। যিহেতু মই বহুত দিন কাম কৰিলোঁ, গতিকে উঠি অহা যিখিনি আমাৰ আলিম সমাজ আছে, মুফতি সমাজ আছে, তেওঁলোককো অকণমান সময় দিব লাগে, দায়িত্ব অকণমান দিব লাগে। আৰু বিভিন্ন এনেকুৱা মোৰ কিছুমান কাৰণ আছে যাৰ কাৰণে মই যোৱাকালি মই ঘোষণা কৰিছোঁ। আৰু আমাৰ সংগঠনৰ যিখিনি ওলামাসকল আছে, আলিমসকল আছে, সকলোকে মই যোৱাকালি মেছেজ দিছোঁ যে মই আৰু নোৱাৰিম। আৰু ইয়াৰ লগতে মই অসমবাসী ৰাইজক এটা বিনম্ৰভাৱে অনুৰোধ কৰিম যে মই যেনেকুৱা ৰিছপেক্ট কৰা নাছিলোঁ বিগত 14-15টা বছৰে অসমৰ ৰাইজে মোক যেনেধৰণৰ মৰম, যেনেধৰণৰ ভালপোৱা তেওঁলোকে আদৰি লৈছিল মোক, মই অন্তৰৰ হৃদয়ৰ পৰা অসমৰ ৰাইজক অন্তৰৰ হৃদয়ৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আছে। এতিয়া যিসমূহ সংগঠনৰ সৈতে জড়িত হৈ আছিল দীৰ্ঘদিন ধৰি, সেই সংগঠনসমূহৰ পৰা আঁতৰি পেলাই এতিয়া অন্য এটা পথলৈ ধাৱমান হ'ব বিচাৰিছে, ৰাজনীতিৰ পথাৰখনত ভৰি দিব বিচাৰিছে বুলি গুণাগথা চলিছে, কি ক'ব? নাই, এইটো আৰু আচলতে মিছা কথা নহয়। কাৰণ বহু ক্ষেত্ৰত মই কাম কৰি দেখা পালোঁ যে পলিটিকেল পাৱাৰটো যিহেতু আমাক লাগে, আৰু পলিটিকেল পাৱাৰ নহ'লে আমি বহু কাম কৰিব নোৱাৰোঁ। গতিকে বহুদিন যিহেতু মই সামাজিক হিচাপত সংগঠনৰ লগত আছিলোঁ, এতিয়া মানে কিছুমান ডাঙৰ ডাঙৰ বিজ্ঞ যিখিনি জনাব আছে তেওঁলোকৰ লগতে আলোচনা হ'ল। প্ৰায় 2টা পাৰ্ট, এটা পাৰ্ট জমিয়তৰ আৰু এটা পাৰ্ট হ'ল আহলে সুন্নতৰ। মোৰ প্ৰায় অসমৰ ভিতৰত 22,000 জনাব আছে। মেক্সিমাম কিছুমান ডাঙৰ ডাঙৰ জনাববিলাকৰ লগত আলোচনা কৰিলোঁ। তেওঁলোকে কৈছে যে মুফতি চাহাব, আপুনি বহুত দিন যিহেতু ইছলামিক কামবিলাক কৰিলে, গতিকে আপুনি এতিয়া ৰাজনীতি পথাৰত যাব পাৰে। আৰু মই ভাবোঁ ইনশাল্লাহ অসমৰ ৰাইজ যেনেকৈ এই 14-15টা বছৰ মোক সহায় সহযোগিতা কৰিছে, ডেফিনেটলি তেওঁলোকে মোৰ ৰাজনীতি কেৰিয়াৰৰ ভিতৰত তেওঁলোকে এনেকুৱা সহায় সহযোগিতা কৰিব বুলি মই আশাবাদী। ঠিক আছে, মই ৰাজনীতিৰ প্ৰেক্ষাপটটো অলপ পিছলৈ থৈছোঁ, আমি সেই সন্দৰ্ভত কথা পাতিম। এতিয়া প্ৰসংগটো আহিছে যে মই আপোনাক বহুকেইটা অনুষ্ঠানত, ইয়াৰ পূৰ্বে আপুনি অনুষ্ঠানত আছিলে, কিন্তু তাৰপিছতো বহুকেইটা অনুষ্ঠান হৈ গ'ল যিবোৰ অনুষ্ঠানত মুফতি মকিবুৰ ৰহমানৰ বিৰুদ্ধে বহুবোৰ অভিযোগ আহিলে আৰু সেই সন্দৰ্ভত আপুনি টেলিফোনিক বাৰ্তালাপত সেইখিনিও স্পষ্ট কৰিছিল। এতিয়া বিষয়টো হৈছে যে আপুনি আজাহাৰী হয়নে নহয় সেই বিষয়টোক লৈ এটা বিতৰ্ক পূৰ্বতে হৈছিল আৰু মুস্তাফা কামাল আজহাৰীয়ে সেই বিষয়টো আনিছিল, সেই বিতৰ্কটো বিশেষভাৱে কৰিছিল। এই বিষয়টোক লৈ আপোনাৰ কি ক'বলগীয়া? আজি মুখামুখিভাৱে মই সেইটো কথা সুধিছোঁ। আচলতে মই ডেফিনেটলি আজাহাৰী হয়, আৰু মই আপুনি সেইটোৱে মই কৈ আছোঁ, ডেফিনেটলি আজাহাৰী হয়। আৰু কেনেকুৱা হয়, কি ধৰণৰ হয়, এইটো অসমৰ যিমান জোনাব আছে মেক্সিমাম জোনাব তেওঁলোকে জানে। মই কি কাৰণে লিখোঁ, কিহৰ কাৰণে লিখোঁ আজাহাৰীটো, সেইটো অসমৰ প্ৰত্যেক ৰাইজে জানে, এই কথাটো জানে। আপুনি চাব, তেওঁ অহাৰ আগত, যাৰ কথাটো আপুনি উল্লেখ কৰিলে, তেওঁ অহাৰ আগত অসমৰ ভিতৰত কি আলিম নাছিলে নেকি? অসমৰ ভিতৰত প্ৰায় 30,000ৰ ওপৰত আলেম আছে। আলেম মানে জোনাব মৌলানা মুফতি মুহাদ্দিছ আছে, 30,000ৰ ওপৰত আছে।
আজিৰ তাৰিখ পৰ্যন্ত আপুনি ক'ব পাৰিব নেকি যে বেলেগ কোনোবা এজন মুফতি মৌলানা আলেম মৌলানা এই বিষয় লৈ ইমান দিন কোনোবা প্ৰশ্ন কৰিছে? কোনেও কৰা নাই। তেওঁৰ এজেণ্ডাটো কি? তেওঁৰ এজেণ্ডাটো আচলতে বেলেগ। গতিকে তেওঁৰ বিষয়ে মই একো ক'ব নিবিচাৰোঁ। মই পৰহিৰ পৰা চাই আছিলোঁ কিবা কিবি নিউজ ওলাইছে, বহু মানুহে মোকো ফোন মাৰিছে, মই কৈছোঁ সেইবিলাকত মই নাই। যিহেতু শুনক, আপুনি যেতিয়া কাম কৰিব তেতিয়া আপোনাৰ কোনো সময় নহ'ব। আমি যিহেতু বিগত বহুত দিনৰ পৰা কাম কৰি আহি আছোঁ, আমাৰ সময় নাই কাৰোবাৰ পিছফালে লগাৰ কাৰণে, আমাৰ এনেকুৱা সময় নাই। গতিকে কোনে কি কৰে সেইবিলাকত আমাৰ ইচ্ছাও নাই। আৰু মই আপোনাক যিটো ক'লোঁ, মই যিটোৰ কাৰণে আজাহাৰী লিখোঁ সেইটো অসমৰ ৰাইজে ভালকৈ জানে, আৰু অসমৰ যিখিনি আলেম সমাজ আছে তেওঁলোকে ভালকৈ এই বিষয়টো জানে। ঠিক আছে, মই আৰু এটা প্ৰসংগ আছে যে ইয়াৰ পূৰ্বতে আপুনি সেই বিষয়টোৰ উত্তৰটো ইতিমধ্যে দিছে। মুস্তাফা কামাল আজহাৰীয়ে যি ক'লে তাৰ উত্তৰটো আপুনি দিছে। এতিয়া বিষয়টো হৈছে যে মুস্তাফা কামাল আজহাৰীক শেহতীয়াভাৱে যিখিনি তেওঁৰ মুস্তাফা কামাল আজহাৰীৰ সমস্যাৰ সন্মুখীন হৈ আছে, তাত মুফতি মকিবুৰ ৰহমানে সেই লোকসকলক উচতনি দিছে, এনেধৰণৰ অভিযোগ মুস্তাফা কামাল আজহাৰীয়ে বিভিন্ন সময়ত উত্থাপন কৰি থাকে। সেইটোক লৈ কি ক'ব? উঠাব পাৰে, মোৰ এনেকুৱা কোনো হেৰি নাই। আৰু তেওঁতো বাৰে বাৰে মোক দোষাৰোপ কৰিয়ে থাকে। তেওঁৰ কথাটো হ'ল তেওঁ অসমৰ ভিতৰত হিৰো হোৱাৰ কাৰণে আহিছিল। ময়ো কৈছিলোঁ যে হ'ব পাৰিবা, কিন্তু আপুনি এটা কাম কৰিব লাগিব। সেই কামটো হ'ল এনেকুৱা যে আপুনি ধৰ্মৰ কিছুমান কাম কৰিব লাগিব। ধৰ্মৰ কিছুমান কাম কৰিব লাগিব। তেনেকৈ কথা পাতিছিলে আপোনালোকে? ডেফিনেটলি। মোৰ তেওঁৰ লগত ব্যক্তিগত কোনো ধৰণৰ ঝামেলা নাই নহয়, কাজিয়া নাই নহয়। তেওঁ যেতিয়া পঢ়া শুনা কৰি আহিলে, অহাৰ পিছতে তেওঁক পদ লাগে। মই কৈছোঁ তুমি অলপ ঘূৰা ফিৰা কৰা, চিনাকি হোৱা, ইছলাম ধৰ্মৰ কিছুমান কাম কৰা, তেতিয়া তুমি কাম কৰিবা। অসমৰ ৰাইজে যেতিয়া ছাপোৰ্ট কৰিব, আলিমবিলাকে যেতিয়া ছাপোৰ্ট কৰিব, ডেফিনেটলি তুমি পাবা। সেইটোত নাযায়, ধৈৰ্য নধৰি তেওঁ যি ধৰণৰ কোৰাণৰ অপব্যাখ্যা কৰিলে, হাদিছৰ অপব্যাখ্যা কৰিলে, ইছলামৰ অপব্যাখ্যা কৰিলে, গতিকে অসমৰ ৰাইজে তেওঁৰ ওপৰত বেয়া পাইছে, অসমৰ আলিম সমাজে তেওঁৰ ওপৰত বেয়া পাইছে। কোৰাণত কিছুমান নথকা কথা, কিছুমান কথা তেওঁ কৈছে, হাদিছত কিছুমান নথকা কথা তেওঁ ব্যক্তিগত হিচাপত কৈছে। মোৰ কথাটো হ'ল এইটো তেওঁৰ ব্যক্তিগত কথা। তেওঁ কি কৰিছে কি কৰা নাই এইটো অসমৰ ৰাইজে গম পাই আছে, বা অসমৰ ৰাইজে গোটাই বস্তুখিনি গম পাইছে। মই জাষ্ট এটা কথা আজিৰ তাৰিখতো ক'ব বিচাৰোঁ যে হিৰো মোৰ কাৰণে সেইজন ব্যক্তি যিজন ব্যক্তি নেকি ইছলামৰ কাম কৰিব, ধৰ্মৰ কাম কৰিব। কালি যদি তাতকৈ সৰু ল'ৰা এটাও আহি পেলাই ধৰ্মৰ কাম কৰে, কোৰাণ হাদিছৰ কাম কৰে, তেওঁৰ কাৰণে মই গোলাম হোৱাৰ কাৰণে ৰাজি আছোঁ। বহু মানুহে মোক কয় যে মুফতি চাহাবে, মুফতি মকিবুৰ ৰহমান বহুত এটিটিউড দেখায় বা বহুত ডাঙৰ মুফতি। একদম মিছা কথা। কালি যদি সৰু এটা ল'ৰাও ধৰ্মৰ কাম কৰে, ইছলামৰ কাম কৰে, কোৰাণ হাদিছৰ কাম কৰে, মই তেখেতৰ গোলাম হোৱাৰ কাৰণে ৰাজি আছোঁ। তেখেতৰ জোতা চেণ্ডেল মই হাতত লৈ তেওঁৰ লগত ফুৰাৰ কাৰণে মই ৰাজি আছোঁ। চাৰ্ট এটাই, তেওঁ ধৰ্মৰ লাইনত হ'ব লাগিব, ধৰ্মীয় কাম কৰিব লাগিব, কোৰাণ হাদিছৰ অপব্যাখ্যা তেওঁ কৰিব নোৱাৰিব। সেইখিনিয়ে পাৰ্থক্য। ঠিক আছে, আৰু এটা প্ৰসংগ, এই প্ৰসংগটো সেই কথাখিনি আমি কথা পাতিলোঁ। আৰু এটা অনুষ্ঠানত যুক্তিবাদত আৰু এটা বিতৰ্কৰ সৃষ্টি হৈছিল। সেই বিতৰ্কবোৰ অৱসান ঘটাব মই বিচাৰিছোঁ, আৰু সেইবাবে প্ৰশ্নবোৰ আপোনাক সুধিছোঁ, আপোনাৰ উত্তৰবোৰ জানিব বিচাৰিছোঁ। ৱাহাবী আৰু সুন্নী মুছলমান সন্দৰ্ভত আশ্ৰাফুল হকে আমাৰ ষ্টুডিঅ'ত আহি আপোনাৰ বিৰুদ্ধে বা সেই কেইবাগৰাকীও লোকৰ বিৰুদ্ধে ডাঙৰ ডাঙৰ অভিযোগ উত্থাপন কৰিছিল। আপুনি সেই আশ্ৰাফুল হক নামৰ সেই যিগৰাকী মুছলমান যুৱকে সেই অভিযোগবোৰ আনিছিল, সেইবোৰো আপুনি শুনিছিল। গতিকে সেই সন্দৰ্ভত আপুনি কিবা ক'ব নেকি? আপোনাৰ বিৰুদ্ধে অভিযোগ আনিছিল। আশ্ৰাফুল হক চিপেচাৰৰ ল'ৰাটো নেকি? সৰু ল'ৰা, বাচ্চা ল'ৰা, ধৰ্মৰ বিষয়ে তেওঁৰ একো জ্ঞান নাই, ধৰ্মৰ বিষয়ে একো নলেজ নাই, উল্টা পুল্টা অকণমান কৰিছে। মই এতিয়া শুনা পাইছোঁ যে তেওঁ চিধা হৈ গৈছে, ভাল হৈ গৈছে। ময়ো দোৱা কৰিম ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত, যাতে ভাল হৈ যায়। এটা কথা মই আপোনাক ক'ব বিচাৰোঁ যে যিজন মানুহ যিটো কেটেগৰীৰ মানুহ, তেওঁ সেই কামেই কৰিব লাগে। মই এজ এ মুফতি, মই মুফতিৰ কামখিনি কৰিম। এজন মৌলানা মুফতিৰ কাম কৰিব নোৱাৰে, এজন ডক্টৰে স্কুলৰ টিচাৰৰ কাম কৰিব নোৱাৰে। আৰু যিটো ৱাহাবী সুন্নীৰ কথা যিটো আহিছে, আপুনি চাওক, এইটো আপোনাৰ দ্য নিউজ প্লাছ, নিউজ বহু আছে, তাৰ ভিতৰত আপোনাৰ ফেভৰেট নিউজ কোনটো? যিটোত আপুনি কাম কৰে সেইটো আপোনাৰ ফেভৰেট। অসমৰ ভিতৰত বহুত দল আছে, কংগ্ৰেছ আছে, বিজেপি আছে, BPF আছে, UPPL আছে, AGP আছে, UDF আছে। যিকোনো মানুহৰ কোনো না কোনো ফেভৰেট দল এটা আছে।
কোনোবা UDF কৰে, কোনোবা BPF কৰে, কোনোবা কংগ্ৰেছ কৰে, ইয়াৰ অৰ্থ এইটো নহয় মোৰটোৱে বহুত ভাল তোমাৰটো বহুত বেয়া। এতিয়া ধৰ্মৰ ভিতৰতে এনেকুৱা কিছুমান কেটেগৰী আছে, কিছুমান দেওবন্দক মানে, কিছুমান বেৰেলীক মানে, কিছুমান ফুৰফুৰাক মানে, কিছুমান জৈনপুৰক মানে, এনেকুৱা এটা ষ্টেপ বাই ষ্টেপ আছে। কিন্তু আহিলে সুন্নতল জামাতৰ যিখিনি আলেম আছে তেওঁলোকে নামাজ 5 ওয়াক্ত ফৰজ, হজ তেওঁলোকেও কৰে, ৰোজা 30টাই ৰাখে বা 29টাই ৰাখে। দেওবন্দী ভাইসকলকো সেইটোৱে কৰে, আহিলে হাদিছ ভাইসকলেও সেইটোৱে কৰে, ফুৰফুৰাৰ ভাইসকলেও সেইটোৱে কৰে, জৈনপুৰীৰ ভাইসকলেও সেইটোৱে কৰে। কিছুমান আকিদাত আমাৰ পাৰ্থক্য আছে, আকিদা মানে কিছুমান নিয়ম কানুনত আমাৰ পাৰ্থক্য আছে। সেই নিয়ম কানুনখিনি সেইটো হ'ল আমাৰ ভিতৰুৱা মছলা, সৰু সুৰা মছলা, সেইটো লৈ আমি টকশ্ব'ত কিবা আলোচনা কৰাৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ। আৰু মই এটা কথা আপোনাক কৈছোঁ, মই আহিলে সুন্নতল জামাতৰ মানুহ, কিন্তু আমাৰ বদৰুদ্দিন আজমল চাহাব তেখেতে দেওবন্দী জামাতৰ মানুহ, তেখেতৰ লগত মোৰ বহু ঘনিষ্ঠ। মই তেখেতৰ তাত যাওঁ, তেখেতে মোৰ তাত আহে। পূব ভাৰতৰ আমিৰে শৰীয়ত আল্লামা মুফতি মৰহুম খাইৰুল ইছলাম চাহাব, তেখেতে দেওবন্দৰ আটাইতকৈ ডাঙৰ আলেম আছিল, তেখেতৰ লগত মোৰ গুড ৰিলেশ্যন আছিল, ভাল ৰিলেশ্যন আছিল। কিন্তু মই আহিলে সুন্নতল জামাতৰ। গতিকে এইবিলাক লৈ আশ্ৰাফুল এটা সৰু ল'ৰা, সি আচলতে এইবিলাক বুজি নাপায়। আৰু মই তেখেতক অনুৰোধ কৰিম, যিমান বেয়া ক'ব লগা আছে তেখেতে মোক ক'ব পাৰে, মই ইজাজত দিলোঁ, পাৰ্মিশ্যন দিলোঁ। অসমত যিমান মানুহে কিবা ক'ব বিচাৰে মোৰ বিৰুদ্ধে 100% তেওঁলোকে মোৰ বিৰুদ্ধে ক'ব পাৰে, মই গ্ৰহণ কৰি ল'ম। এটাই তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ, ধৰ্মৰ নামত তেওঁলোকে যাতে ৰাজনীতি নকৰে। যিহেতু ধৰ্মৰ বিষয় জানিব লগা হ'লে আপুনি আলেম হ'ব লাগিব, মুফতি হ'ব লাগিব, মুহাদ্দিছ হ'ব লাগিব, তেতিয়াহে আপুনি ধৰ্মটোক জানিব পাৰিব। আপুনি 1 মাহ 2 মাহ 3 মাহ 4 মাহ 5 মাহ ৰিচাৰ্জ কৰি আপুনি ধৰ্মটোক ইমান সোনকালে আপুনি জানিব নোৱাৰে। আজিৰ তাৰিখ পৰ্যন্ত এটা বস্তু আপুনি মাৰ্ক কৰিব, আশ্ৰাফুল নামৰ যিজন ল'ৰা, চিপাঝাৰৰ ল'ৰা, তেওঁ যিখিনি মোৰ বিৰুদ্ধে কৈছে, আজিৰ তাৰিখ পৰ্যন্ত মই কোনো ৰিপ্লাই দিয়া নাই। উত্তৰ লখিমপুৰৰ যিজন আছে, অকণমান আগতে আপুনি নাম ল'লে, মুস্তফা কামালৰ কথা, তেখেতে যিমান বিৰোধ মোৰ কৰিছে, আজিৰ তাৰিখ পৰ্যন্ত আপুনি চাব মই তেওঁৰ এগেইনষ্টে কৰা নাই। মোৰ নেচাৰে নহয় এনেকুৱা। মুস্তাফা কামাল আজহাৰীৰ বিৰুদ্ধে উচতাইছে বুলি কৈছে মানুহক, এনেদৰে কৈছে। মই এইটো বিষয় লৈ মই নাজানো। তেখেতে অভিযোগ আনে, আনিব পাৰে, তো আনিব পাৰে, মোক আছে ক'ব পাৰে। আশ্ৰাফুল হকৰ ঘৰৰ অনুষ্ঠানত আপুনি গৈ মন্তব্য কৰিছিল বুলি ইয়াত অভিযোগ আনিছিলে। মই 10 বছৰ আগত, 11 বছৰ আগত তেখেতৰ ঘৰত গৈছিলোঁ, 11 বছৰ আগত। 11 বছৰ আগত যাই তেখেতৰ ঘৰত মই বক্তব্য দি আহিলোঁ, 11 বছৰ পিছত ৰিয়েকশ্যন হ'ল, এনেকুৱা কথা। এতিয়া মই চালোঁ কিছুমান টকশ্ব'ত চাইছোঁ, মোৰ নামটো ল'বই, যিকোনো মানুহ আহক, মকিবুল মুফতিৰ নামটো ল'বই লাগে। মই ভাল পাওঁ, আৰু মই ভাল পাওঁ মোৰ নামটো ল'লে, যিমান গালি দিব লগা আছে দিয়ক না ভাই, ধৰ্মৰ নামত ৰাজনীতিটো নকৰাটোৱে ভাল। এই বিতৰ্কবোৰক লৈ আপুনি কি ক'ব? মই সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাম যে আপোনালোকে নিজৰ নিজৰ এলেকাবিলাকত কাম কৰক, গাঁওবিলাকত কাম কৰক, গাঁৱৰ ভিতৰত আপোনাৰ সমাজৰ ভিতৰত শান্তি আনক, ভাল কাম কৰক। মই আপোনাক এটা কথা কৈছোঁ, যদিও আপুনি সোধা নাই, মই কৈছোঁ আপোনাক, অসমৰ ভিতৰত ক'লে চাগে বেয়া নহ'ব, আটাইতকৈ বেছি ধৰ্মসভা মই কৰোঁ অসমৰ ভিতৰত। 1 ইয়াৰ্ছত মোৰ তাত কিমান ধৰ্মসভাৰ ইনভাইট আহে জানে? 15,000কে দাৱাত আহে। দাৱাতটো বুজি পায় আপুনি? যিবিলাক ধৰ্মসভা হয়, 15,000 ধৰ্মসভা মোক মাতে, মই মাত্ৰ 2ৰ পৰা 250 ধৰ্মসভাত যাওঁ। 1 ইয়াৰ্ছত, এই যোৱা বছৰ মোৰ মেনেজাৰে 2024ত মোৰ মেনেজাৰে হিচাপ কৰিছে, মই 256টা ধৰ্মসভা কৰিছোঁ। আৰু 256টা ধৰ্মসভাৰ ভিতৰত মই বাল্য বিবাহ, মদ ভাং জুৱা ড্ৰাগছ, চাইল্ড মেৰেজ, ইয়াৰ বিৰুদ্ধে কমচে কম মোৰ 10 মিনিটকৈ বক্তব্য হৈছে। সজাগতা সভা যেনেকৈ কৰে, বাল্য বিবাহ, ড্ৰাগছৰ বিৰুদ্ধে, মদৰ বিৰুদ্ধে, ভাঙৰ বিৰুদ্ধে, মই বছৰত কমচে কম 250ৰ ওপৰত এৱাৰনেছ সভা কৰোঁ মই। ঠিক আছে, সেই ধৰ্মসভাৰ প্ৰসংগটো আপুনি যিহেতু আনিলে, মই তেতিয়াই এটা কথা সোধোঁ যে ধৰ্মসভাত গোমাংস উলিওৱা হয়, এনেকুৱা ধৰণৰ কিছুমান ছাইডত কাষত নি কাষৰ কোনোবা এটা কোঠাত গোমাংস ৰান্ধি বা এনেকুৱা ধৰণৰ কথাবোৰ মানে বহুতেই অভিযোগ উত্থাপন কৰে। এই আপুনি যিহেতু ধৰ্মসভালৈ যায়, এইটোক লৈ কি ক'ব? নাই, মইতো বহু ধৰ্মসভাত মই নিজেও গৈছোঁ, বহু ধৰ্মসভাত দেখিছোঁ যে খোৱা লোৱাৰ কোনো ব্যৱস্থা নাই।
আমি যাওঁ ধৰ্মসভাত ৱাজ নচিহত কৰোঁ, যিখিনি আমাৰ ক'ব লগা থাকে ধৰ্মৰ বিষয়ে, কোৰাণ হাদিছৰ বিষয়ে যিখিনি আমাৰ ক'ব লগা থাকে তাতে আমি কৈ আখিৰি দোৱা কৰি আমি গুচি আহোঁ। বহু ধৰ্মসভাত নহয়, কিছুমান ধৰ্মসভাত এনেকুৱা হয়। এইটো মই আপোনাক ডাইৰেক্টলি যে কওঁ যে নহয়, কিছুমান ধৰ্মসভাততো এনেকুৱা হয়, পৰিৱেশটো এনেকুৱা হয়। গতিকে আইন যিহেতু এটা বনাইছে, তাৰ ওপৰত আমিও এই বছৰৰ পৰা আমিও অলপ চাম যে এই বস্তুটোৰ ওপৰত। মই আপোনাক সুধিছোঁ, এই বছৰো চলি আছে বুলি কৈছে, আইন হোৱাৰ পাছতো চলি আছে বুলি কৈছে। মই কিন্তু দেখা নাই। মই যিখিনি ধৰ্মসভাত গৈছোঁ, বিশেষকৈ মই আপোনাক কৈছোঁ গোৱালপাৰা ধুবুৰী, গোৱালপাৰা ধুবুৰীত মই যিখিনি ধৰ্মসভা কৰিছোঁ তাতে কিন্তু খোৱা লোৱাৰ কোনো ব্যৱস্থা নাই। আৰু আটাইতকৈ ভাল লগা কথা, হোজাইত যিখিনি ধৰ্মসভা কৰিছোঁ মই, হোজাই, তাতে কিন্তু খোৱা লোৱাৰ কোনো ব্যৱস্থা নাই। শিলচৰ কৰিমগঞ্জত যিখিনি মই ধৰ্মসভা কৰিছোঁ তাতে কিন্তু খোৱা লোৱাৰ কোনো ব্যৱস্থা নাই। মই নিজে কৰিছোঁ, খোৱা লোৱাৰ কোনো ব্যৱস্থা নাথাকে তাতে। এনেকুৱা হৈছে নেকি যে আপুনি সেইসমূহ ধৰ্মসভালৈ যায় বাবে তেওঁলোকৰ বাবে তেওঁলোকৰ গাত যাতে দুখ নপৰে সেইবাবে আপুনি কথাখিনি লুকুৱাইছে, এনেকুৱা হ'ব পাৰে নেকি? নাই, যদি হ'ল হয় মই ডাইৰেক্টলি কৈ দিলোঁ হয়, আৰু কোৱাতনো মোৰ কি কথা আছে। যদি কিবা হয় মই ডাইৰেক্টলি কৈ দিলোঁ হয়, কোনো কথা নাই। আপুনি সেইটো বিচাৰে নে নিবিচাৰে? তেনেকৈ ধৰণৰ পৰিৱেশটো বৰ্তমান সময়ত চৰকাৰৰ বিৰোধিতা কৰিছে বা সমাজখনেও সেইটো মানি ল'ব বিচৰা নাই, সেই পৰিৱেশটো আপুনি বিচাৰেনে এগৰাকী মুফতি হিচাপে? ডেফিনেটলি আল্লাহৰ নবী সাল্লাল্লাহু তাআলা সাল্লাম, আমাৰ যিজন প্ৰফেট মহম্মদ ৰছুল্লাহ সাল্লাল্লাহু তাআলা সাল্লাম, তেখেতৰ তিৰমিজি শ্বৰীফৰ এটা হাদিছ আছে। আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লাম কৈছে যে কোনো এটা বস্তুৰ কাৰণে যদি সমাজৰ ভিতৰত যদি বিশৃংখলা সৃষ্টি হয়, সমাজৰ ভিতৰত যদি পাট আৰম্ভ হয়, সেই বস্তুটো কোনো কাৰণত তোমালোকে নকৰিবা। তাতে যদি গো হত্যা কৰাৰ কাৰণে যদি কোনোবা এটা জাগাত যদি এনেধৰণৰ প্ৰব্লেম হৈ আছে, তেনেহ'লে সেই সময়ত আমি আল্লাহৰ নবীৰ হাদিছটো ফ'ল' কৰিম, তাতে গো হত্যা হ'ব নালাগে। এইটো স্পষ্ট কথা, কোনো কাৰণত হ'ব নালাগে তাতে। গতিকে এনেকুৱা ধৰণৰ পৰিস্থিতি নাই, ক'তো নাই, আপুনি উল্লেখ কৰিলে এতিয়া। মানে কিছু প্ৰান্তত নাই আছে, নাই বুলি কোৱা নাই, কিছু প্ৰান্তত আছে, সেইটোৱে মই আপোনাক ক'লোঁ। বন্ধ হোৱাটো বিচাৰে? ডেফিনেটলি বিচাৰোঁ, ডেফিনেটলি বিচাৰোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইকেইটা দিনত যিহেতু ৰাজনীতিৰ পথাৰলৈ আহি আছে, ৰাজনীতিৰ প্ৰশ্নও এতিয়া আহিব, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সময়টোত শেহতীয়াভাৱে ধুবুৰীৰ পৰিস্থিতিক লৈ বৈঠকত বহিছে, ইখনৰ পিছত সিখন বৈঠকত বহিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গো মাংসক লৈ শেহতীয়া যিটো স্থিতি, বৰ্তমান সময়ত গো মাংসক লৈ এটা পৰিৱেশৰ সৃষ্টি হৈছে ঈদুল আজহাৰ পিছত, তাৰপিছত মুখ্যমন্ত্ৰীগৰাকীয়ে যিবোৰ বক্তব্য দাঙি ধৰিছে, গো মাংস দলিয়ালে মুখ্যমন্ত্ৰীগৰাকীয়ে, গো মাংস যিহেতু পৰি আছে য'ত ত'ত, এনেদৰে কোৱাৰ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ উত্তৰকেইটাও শুনিছে। আৰু তাৰপিছৰ অসমৰ যিটো পৰিস্থিতি বা আপোনাৰ ধুবুৰীৰ পৰিস্থিতি, হোজাইৰ পৰিস্থিতিয়ে হওক বা আপুনি গোৱালপাৰাৰ কথাই উল্লেখ কৰক, য'ত দেখিছে এতিয়ালৈকে, সেই বিষয়বোৰক লৈ ৰাজনীতিৰ পথাৰখনত যিবোৰ হৈ আছে এতিয়া, তাক লৈ কি ক'ব? মই এটা কথা স্পষ্ট কৈছোঁ ইয়াতে, মই দায়িত্ব ল'ম। আজি মই দ্য নিউজ প্লাজত মই এজন মুফতি হিচাপত মই দায়িত্ব ল'ম। মোক সোমাই দিব লাগিব অসমৰ ভিতৰত যিটো কুৰবানী হয়, গৰু কুৰবানী হয় বা গো হত্যা তেওঁলোকে যিটো কয়, এইটো মই বন্ধ কৰি দিম 2 মাহৰ ভিতৰত বা 3 মাহৰ ভিতৰত মই বন্ধ কৰি দিম। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ লগত এটা ৱাদা কৰিব লাগিব, তেওঁ যিখিনি জাগাত উচ্ছেদ কৰে সেই উচ্ছেদখিনি নিয়মৰ হিচাপত তেওঁ উচ্ছেদ কৰিব লাগিব, উচ্ছেদটো বন্ধ হ'ব লাগে। তেওঁ যি ধৰণৰ উচ্ছেদ কৰি আছে সেই ধৰণৰ উচ্ছেদখিনি তাতে বন্ধ হ'ব লাগে। কাৰণ উচ্ছেদ কৰাৰ এটা নিয়ম আছে, সুপ্ৰিম কোৰ্টৰ এটা গাইডলাইন আছে, আমাৰ গুৱাহাটী হাইকোৰ্টৰো এটা গাইডলাইন আছে যে যিখিনি মানুহক আপুনি উচ্ছেদ কৰিব তেওঁলোকৰ ব্যৱস্থাটো আপুনি কৰি দিব লাগিব। তেওঁলোকেতো আৰু বিদেশী নাগৰিক নহয়, তেওঁলোকে যাব ক'ত তেওঁলোকে যাব? গো হত্যাৰ কথা যিটো কৈছে এইটো মই দায়িত্ব ল'ব পাৰোঁ এজন মুফতি হিচাপত, কমপ্লিটলি বন্ধ কৰি দিম অসমৰ ভিতৰত। আমি তাৰ কাৰণে যি তুৰি যাব লাগে সেইখিনি আমি যাম, কিন্তু অসমৰ মুখ্যমন্ত্ৰী আমাক ইঞ্চুৰেঞ্চ দিব লাগে যে অসমৰ ভিতৰত যিখিনি উচ্ছেদ হৈ আছে, যি ধৰণৰ মুছলমানৰ ওপৰত টাৰ্গেট কৰি একমাত্ৰ মুছলমানকহে উচ্ছেদ কৰি আছে জাগাই জাগাই, সেইটো বন্ধ কৰিব নাই। তেওঁ সেইটো বন্ধ কৰক, বাকী যিটো আছে সেইটো আমি চেষ্টা কৰিম 100%। এই গৰু খুঁটিৰ উচ্ছেদৰ কথাটো আমি জানো আগতেই, ইয়াৰ পিছতো কিমান উচ্ছেদ হৈ গ'ল সেই কথাখিনিও আমি নক'লেও হ'ব। শেহতীয়াভাৱে গোৱালপাৰাৰ হাছিলা বিলতো উচ্ছেদ হ'ল। গতিকে এই মুছলমানৰ বিৰুদ্ধে বুলি আপুনি যিটো কথা কৈছে যে উচ্ছেদ যিটো চলি আছে, সেয়া এটা মুছলমানৰ প্ৰতি আক্ৰমণাত্মক উচ্ছেদ হৈ আছে নেকি? বৰ্তমানৰ চৰকাৰে তেনেকুৱা কৰিছে নেকি?
মই আপোনাক এটা কথা সুধিছোঁ, আপুনি যিখিনি চালে আপোনাৰ মনে কি কয় আপুনি কওকচোন। মই এইটো কোৱা নাই, মোৰ প্ৰশ্নটো হৈছে মই চোৱাটোতো কৈছোঁৱে, আপুনিও ক'লে ময়ো দেখিছোঁ, হয় কথাটো হয়, মুছলমান লোক থকা, ধৰ্মীয় সংখ্যালঘু লোক থকা অঞ্চলত উচ্ছেদ হৈছে, সেইটো আমিও দেখিছোঁ, আপুনিও দেখিছে, দৰ্শকেও দেখিছে। এতিয়া প্ৰসংগটো হৈছে যে সেয়া আক্ৰমণাত্মকভাৱে উচ্ছেদ কৰিছে নেকি সেইটো সুধিছোঁ। এইটো ডেফিনেটলি কৰিছে, এইটোত আৰু কোৱা কথা হ'ল নেকি। তেওঁ আচলতে সেয়া অবৈধ নে আক্ৰমণাত্মক উচ্ছেদ? মই আকৌ কৈছোঁ যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী বিজেপিৰ, গৃহমন্ত্ৰী বিজেপিৰ, বহুকেইটা ৰাজ্যত বিজেপিৰ চৰকাৰ, অসমত বিজেপিৰ চৰকাৰ, ইমান ডাঙৰ এটা চৰকাৰ থকাৰ অৱস্থাতো আজি যদি অসমৰ ভিতৰত বাংলাদেশী আছে, চৰকাৰ ইমান ডাঙৰ চৰকাৰটো কি কৰে? ঘাঁহ কাটি আছে নেকি কাচি দি পেলাই? একমাহ সময় দি দিয়ক না আমাক, একমাহ নালাগে, 15 দিন সময় দি দিয়ক। ক'ত বাংলাদেশী আছে আমি বাংলাদেশী চাফা কৰি দিম অসমৰ পৰা। চৰকাৰে যদি ইচ্ছা কৰে, আপুনি কওক, চৰকাৰে যদি ইচ্ছা কৰে বাংলাদেশী 2 ঘণ্টা সময় নালাগে, লাগিব নেকি? ইমান ডাঙৰ এটা চৰকাৰ থকা অৱস্থাত তাৰ পিছতো যদি এটা বাংলাদেশী আছে, ধৰক না, কোনে মানা কৰিছে? শেষ কৰি দিয়ক বাংলাদেশীক, আমাৰ কোনো ক'ব লগা নাই। যদি প্ৰকৃত বাংলাদেশী যদি অসমৰ ভিতৰত আছে, যি কৰিব লগা আছে সেইখিনি কৰক, আমি সহায় সহযোগিতা কৰিম। কিন্তু বাংলাদেশীৰ নামত স্বদেশী মুছলমানক যিখিনি হাৰাশাস্তি কৰি আছে, সেইটো কোনো কাৰণত আমি মানি ল'ব নোৱাৰোঁ। চৰকাৰৰ যিটো পুছবেক নীতি, বাংলাদেশী বুলি ইতিমধ্যে কি কৰিছিল কেইটামান দিনৰ আগতে দেখিছে, তাক লৈ কি ক'ব? তাক লৈ মোৰ ক'ব লগা কথা বহু আছে। আচলতে এই বিষয়ে ক'ব লগা হ'লে বহুত কথা আছে। আচলতে ইয়াতে চাব, বস্তুটো কি, বস্তুটো এনেকুৱা হৈছে, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে আচলতে বৰ্তমানে অলপ টেনশ্যনত আছে, চিন্তাত আছে। তাৰ কাৰণটো হ'ল, তেখেতে জানে ইতিমধ্যে কংগ্ৰেছৰ ফিল্ড অলপ ভাল হৈ আছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ আহি গ'ল, ইফালে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কথা এটা আছে। গতিকে তেওঁৰ কথাটো হ'ল, যিকোনো হালতত 26ত চৰকাৰটো লাগে। আৰু অসমৰ ভিতৰত আটাইতকৈ সহজ কথা, আপুনি যদি লিডাৰ হ'ব বিচাৰে, কেইটামান মুছলমানক মাৰি দিয়ক, কেইটামান মুছলমানক বাংলাদেশী বুলি কৈ দিয়ক, কেইটামান মুছলমানক হাৰাশাস্তি কৰক, আপুনি অসমৰ ভিতৰত লিডাৰ হৈ যাব। অসমৰ ভিতৰত লিডাৰ হোৱাটো একেবাৰে সহজ কথা। আপুনি খালি মুছলমানক আক্ৰমণ কৰিব লাগে, মছজিদ মাদ্ৰাছাত আক্ৰমণ কৰিব লাগে, ওলামাসকলক, জোনাবসকলক আক্ৰমণ কৰিব লাগে, দাড়ি টুপিৰ ওপৰত কথা ক'ব লাগে, লংগিৰ ওপৰত কথা ক'ব লাগে, আপুনি হৈ গ'ল, আপুনি পলিটিকেল লিডাৰ হৈ গ'ল। ইয়াৰ বাহিৰত আৰু অসমৰ ভিতৰত কি আছে আপুনি কওক? একোতো নাই। ঠিক আছে, মই আৰু এটা বিষয় আহিছে, আপুনি গোটেইখিনি প্ৰসংগ উত্থাপন কৰিলে। পুছবেক নীতিটোক লৈও বৰ্তমান সময়ত বিতৰ্ক হৈ গ'ল, ক্ৰিয়া প্ৰতিক্ৰিয়া আমি দেখিবলৈ পালোঁ। তাৰ পাছত এতিয়া প্ৰসংগটো হৈছে যে অসমত বৰ্তমান সময়ত ধৰ্মীয় সংখ্যালঘু লোকক প্ৰতিনিধিত্ব কৰা এটা ৰাজনৈতিক দল হৈছে AIUDF। সেই AIUDF দলটোৰ যদি আমি প্ৰসংগ উত্থাপন কৰোঁ, সেই AIUDF দলটো সাম্প্ৰদায়িক বুলি কোৱা হয় বিভিন্ন সময়ত। কংগ্ৰেছে সাম্প্ৰদায়িক বুলি কয়, বা আন ৰাজনৈতিক দলে সাম্প্ৰদায়িক বুলি কৈ তেওঁলোকক মিত্ৰতাত আনিব নিবিচাৰে। সাম্প্ৰদায়িক হয়নে নহয় AIUDF দলটো? কি কাৰণত সাম্প্ৰদায়িক? তাৰমানে সাম্প্ৰদায়িক কাক কয়? কাক কয় সেইটো সুধিছোঁ, সাম্প্ৰদায়িক কাক কয়? কওকচোন আপুনি। এটা মানে AIUDF সাম্প্ৰদায়িক হয়নে নহয়? কেনেকৈ? কংগ্ৰেছৰ ৰাইজৰ দলৰ বা অসম জাতীয় পৰিষদৰ এই নেতাসকলে AIUDFক মিত্ৰতাত অহাটো নিবিচাৰে, বিৰোধীৰ মিত্ৰতাত অহাটো নিবিচাৰে। এই দলটো সাম্প্ৰদায়িক হয়নে নহয়? নাই, মই আপোনাক এটা কথা কৈছোঁ, যদি কংগ্ৰেছ দলে মুছলমানক লৈ ৰাজনীতি কৰে, কংগ্ৰেছ দলে যদি ভাবিছে যে তেওঁলোকে অখিল গগৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক লৈ এলায়েন্স কৰি তেওঁলোকে 26ত ইলেকশ্যন খেলিব আৰু অসমৰ সকলো মুছলমান জাতিয়ে তেওঁলোকক ভোট দিব, মই ভাবিম যে অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ যিটো ভুল, সেইটো ভুল হ'ব। ধুবুৰীত সেইটো ভুল নহ'ল কিন্তু। আপুনি ধুবুৰীৰ যিটো কথা আছিলে, সেই সময়টো বেলেগ আছিলে। আজিৰ তাৰিখত খেলিব দিয়ক, আজিৰ তাৰিখত খেলিব দিয়ক। 10 লাখৰ অধিক ভোট, সেইটোৱে ক'লো, মানুহৰ এটা ইম'চনেল আছিল, তাতে বহু কিবা কিবি আছিলে, মুছলমানেই ভোট দিছে। সেইটোৱে ইম'চনেল এটা আছিলে। মৌলানা বদৰুদ্দিন আজমলৰ দলটোৱে সাম্প্ৰদায়িক ৰাজনীতি কৰে বুলি ভাবি, মুছলমানৰ নামত ৰাজনীতি কৰে বুলি ভাবি ভোট নিদিলে বুলি সকলোতে প্ৰচাৰ হ'ল। আজিৰ তাৰিখ পৰ্যন্ত অসমৰ মুছলমানৰ কাৰণে, মই যিহেতু UDFৰ কোনো কৰ্মকৰ্তা নহয়, আজিৰ তাৰিখ পৰ্যন্ত মই খোলাকৈ ক'লোঁ, অ'পেনকৈ ক'লোঁ, অসমৰ ভিতৰত মুছলমান জাতিটোৰ কাৰণে
মৌলানা বদৰুদ্দিন আজমল যিখিনি কৰিছে বিগত 70 বছৰে কংগ্ৰেছে এইটো কৰা নাই। কি ক্ষেত্ৰত কৰিছে? কোনটো ক্ষেত্ৰত কৰা নাই কি ক্ষেত্ৰত কৰিছে? সেইটো ক'লো, কোনটো ক্ষেত্ৰত কোৱা নাই। মানে কোন ক্ষেত্ৰত আমিতো গম পোৱা নাই। মানে শিক্ষাৰ ক্ষেত্ৰত আমি শিক্ষাৰ ক্ষেত্ৰত কৰা নাই নেকি? ইনষ্টিটিউট কেইখন উঠাইছে আমি দেখিলোঁ। শিক্ষাৰ ক্ষেত্ৰত কৰা নাই। সেইটোৱে ক'লো, কৰিছে, সেইটোৱে ক'লো, কৰিছে নিজৰ ইনষ্টিটিউট। আজিৰ তাৰিখ পৰ্যন্ত মুছলমানৰ কিবা এটা প্ৰব্লেম হ'লে কংগ্ৰেছ পটককৈ মাত মাতিব নোৱাৰে। ডাইৰেক্টলি তেওঁলোকে মাত মাতিব নোৱাৰে। কিহৰ কাৰণে? হিন্দু ভোটাৰে বেয়া পাব। কোনো কাৰণত তেওঁলোকে ডাইৰেক্টলি মাত মাতিব নোৱাৰে, নামাতে। মুছলমান ভোটাৰ কিন্তু এতিয়া ফিক্স কৰি বদৰুদ্দিন আজমলে ৰাখিব পৰা নাই। এতিয়া কোনে ফিক্স কৰি ৰাখিছে, কোনে কৰিব ৰাখা নাই সেইটো মই নাজানো। কিন্তু মই এজ এ ইছলাম ধৰ্মৰ এজন ধৰ্মগুৰু হিচাপত এইখিনি মই আপোনাক ক'লোঁ, বহু মানুহৰ আত্মাৰ ভিতৰত আজিৰ তাৰিখ পৰ্যন্ত মৌলানা বদৰুদ্দিন আজমলৰ নাম আজিৰ তাৰিখ পৰ্যন্ত লিখা আছে। মই আপোনাক কৈ দিলোঁ, বহু মুছলমানৰ আত্মাৰ ভিতৰত, কলিজাৰ ভিতৰত আজিৰ তাৰিখ পৰ্যন্ত মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নাম লিখা আছে। মই আপোনাক ক'লোঁ। সেইটোতো থাকিবই। এগৰাকী ৰাজনীতি কৰা ব্যক্তি ইমান দিন ৰাজনীতি কৰিছে, গতিকে থাকিবই। সেইটোতো কোনো কাৰণতে মই নচ্ছাত কৰিবলগীয়া বিষয় নহয়। আপুনি যিহেতু AIDFৰ প্ৰতিনিধিও নহয়, মাত্ৰ মই আপোনাক মই সঁচাটো কৈছোঁ, যিটো সঁচা সেইটো ধৰ্মাৱলম্বী এগৰাকী লোক হিচাপে আৰু এগৰাকী মুফতি হিচাপে আপোনালোকৰ মানে বৰ্তমান সময়ত ধৰ্মীয় সংখ্যালঘু লোকসকলৰ যিটো চিন্তাধাৰা এই ৰাজনীতিক লৈ, সেই সন্দৰ্ভত আৰু এটা কথা কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন AIDFৰ গোপন মিতিৰালি আছে বুলি ধৰ্মীয় সংখ্যালঘু ৰাইজে এতিয়া বহুতেই বিশ্বাস কৰে। এই কথাটোক আপুনি অস্বীকাৰ কৰে? মই নাজানো এই বিষয়লৈ। মই যিমান দিন মৌলানা বদৰুদ্দিন আজমলৰ লগত বহিছোঁ, তেওঁৰ ভাৱধাৰা, তেওঁৰ চিন্তাধাৰা বেলেগ। মইতো কওঁ মৌলানা বদৰুদ্দিন আজমল অসমৰ ভিতৰত দ্বিতীয় মৌলানা বদৰুদ্দিন আজমল জন্ম হোৱাটো বহুত টানৰ কথা। তেওঁৰ যিখিনি ব্ৰেইন, তেওঁৰ যিখিনি ভাৱধাৰা, অসমৰ সকলো জাতি জনগোষ্ঠীক লৈ তেওঁৰ যিটো ভাৱধাৰা, সেইটো বহুত ওপৰলৈ। আমি সৰু মানুহ, আমি যদিও মুফতি, তেওঁৰ লেভেলতকৈ বহুত সৰু আমি। ৰাজ্যসভাৰ নিৰ্বাচনত AIDFে কেনেদৰে বিশ্বাসঘাতকতা কৰিছিল মই আপোনাক ক'ব নালাগে, এতিয়া মই নকওঁ। কিন্তু এতিয়া বিষয়টো আহিছে যে এই ৰাজনীতিৰ বতাহটো যেতিয়া বলিছে, আপুনিও ৰাজনীতিলৈ ধাৱমান হ'ব বিচাৰিছে, সেই সময়ত আপুনি কোনটো দলক নিৰ্বাচন কৰি ল'ব এতিয়া? চাওক, মানে কথাটো হ'ল এনেকুৱা যে BTRৰ বাহিৰত সংখ্যালঘু মুছলমানৰ বহু লিডাৰ আছে বা বহু দিনৰ পৰা তেওঁলোকে কাম কৰি আছে। মই ভাবিছোঁ যে বিশেষকৈ BTRৰ ভিতৰত বহু মুছলমান ভাইসকলে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰি আছে। BTRৰ ভিতৰত মই ভাবিছোঁ, মনে মনে চিন্তা কৰিছোঁ যে ময়ো অকণমান অংশীদাৰ হ'ম এইবাৰ BTR নিৰ্বাচনৰ আগমুহূৰ্তে। ময়ো ভাবিছোঁ যে ময়ো অকণমান কাম তেওঁলোকৰ লগত কৰি, যাতে BTRত যিখিনি মুছলমান আছে বা প্ৰত্যেক জাতি জনগোষ্ঠী আছে, তেওঁলোকৰ কাৰণে মই যদি কিবা অকণমান কৰিব পাৰোঁ, তেনেহ'লে মোৰ আত্মাটো বহু শান্তি পাব। যাৰ কাৰণে মই ভাবিছোঁ যে BTRৰ বাহিৰত যিখিনি আমাৰ মুছলমান আছে, তেওঁলোকৰ কাৰণে বহু লিডাৰ আছে, কাম কৰি আছে। কিন্তু সেই লিডাৰখিনি এতিয়ালৈ তেওঁলোকে BTRৰ কাৰণে কোনো কাৰণে মাথা মাৰা নাই বা চিন্তা চৰ্চা কৰা নাই। মই ভাবিছোঁ অকণমান সিফালে মই BTRৰ নিৰ্বাচনত, মানে আপুনি BTRৰ ৰাজনীতিত, BTR এলেকাৰ ভিতৰত আপুনি ৰাজনীতি কৰিব বিচাৰিছে। UPPL আছে BJPৰ সৈতে একত্ৰিত হৈ, BPF আছে হাগ্ৰামা মহিলাৰ নেতৃত্বত। সেই BPFও এটা সময়ত BJPৰে অংশ আছিল বা মিত্ৰজোঁটৰ অংশ আছিল, আমি দেখিছিলোঁ। তাৰ পৰৱৰ্তী সময়ত প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPL আহিল। এতিয়া আপুনি কাৰ সৈতে হাতত হাত ধৰি আগবাঢ়িম বুলি ভাবিছে? BTRৰ ভিতৰত যিহেতু কংগ্ৰেছে কোনো কাৰণত চৰকাৰ কৰিব নোৱাৰিব, মই যিখিনি জানো কংগ্ৰেছৰ তাতে পজিশ্যনটো ইমান নাই। UDFৰ পজিশ্যন তাতে নাই, এনেকুৱা নাই। মই যিখিনি ছাৰ্ভে কৰি চাইছোঁ, তাতে চৰকাৰ যদি কৰিব লগা হয়, দুটা পাৰ্ট আছে। এটা হ'ল UPPL, এটা হ'ল BPF। মই এটা কথা আপোনাক খোলাকৈ কৈছোঁ, প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত মোৰ বহু ঘনিষ্ঠ আছিল। যোৱা ইলেকশ্যনত মই তেখেতৰ কাৰণে বহু কষ্টও কৰি দিছিলোঁ। এণ্ড মোৰ যিখিনি জোনাব আছে, 79 প্ৰায় মাদ্ৰাছা আছে BTRৰ ভিতৰত, 700ৰ ওপৰত জোনাব আছে। গোটেইখিনি জোনাববিলাকে ভাবিছিল যে প্ৰমোদ বড়ো ডাঙৰীয়া যিহেতু এপছৰ পৰা আহিছে,
ছাত্ৰ সংগঠনৰ পৰা আহিছে তেওঁৰ যিখিনি টেলেণ্ট কথা বাৰ্তাৰ যিখিনি ষ্টাইল তেওঁৰ কথা বাৰ্তা চাই আলোচনা চাই আমি ভাবিছিলোঁ যে BTRৰ ভিতৰত তেওঁ ভাল এটা কাম কৰিব সেই সময়ত আমাৰ কিছুমান জোনাববিলাকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত থাকি তেওঁক ভালে সংখ্যক সিটত যোৱা ইলেকশ্যনত আগবঢ়াই দিছিলে কিন্তু তেওঁ এটা ৱাদা কৰিছিলে আমাৰ লগত যে মই BTRৰ জোনাববিলাকৰ লগত ৱাদা কৰিলোঁ প্ৰমিছ কৰিলোঁ মই যদি জিতো চৰকাৰ যদি আহে মই কোনো কাৰণত মই বিজেপিৰ লগত এলায়েন্স নকৰোঁ প্ৰয়োজন হ'লে মই বিৰোধতে বহি থাকিম মই চিফ হোৱাৰ কাৰণে BTRৰ ভিতৰত অহা নাই মই এটা নীতি লৈ আহিছোঁ আমি দেখা পালোঁ যিদিনা ৰিজাল্ট ওলালে সেইদিনা ৰাতি তেওঁ ওদালগুৰিৰ পৰা কোকৰাঝাৰৰ পৰা আহি দিছপুৰত বহি তেওঁ বিজেপিৰ লগত চৰকাৰ কৰিলে সেইদিনাৰ পৰা লৈ আজিৰ তাৰিখ পৰ্যন্ত BTRৰ যিখিনি আমি জোনাব আছোঁ BTRৰ যিখিনি আমি কষ্ট কৰা মানুহ আছিলোঁ আমি গোটাইখিনি সেইদিনৰ পৰা তেওঁৰ পৰা আমি বৰ্তমান আমি দূৰত আছোঁ আমি এইবাৰ ভাবিছোঁ যে অসমৰ পলিটিক্সৰ ভিতৰত তাৰ লগতে BTRৰ ইলেকশ্যনৰ ভিতৰত আপুনি চাব যে এজন মানুহ এনেকুৱা আছে যিজন মানুহে আজিৰ তাৰিখ পৰ্যন্ত অসমৰ ভিতৰত হিন্দু মুছলমানৰ কোনো ৰাজনীতি তেওঁ আজিৰ তাৰিখ পৰ্যন্ত কৰা নাই বা কোনেও ক'ব নোৱাৰে আমি আজিৰ তাৰিখ পৰ্যন্ত দেখা নাই সেই মানুহটোৰ নাম হ'ল সন্মানীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এইবাৰ আমি সিদ্ধান্ত লৈছোঁ BTRৰ ভিতৰত মোৰ যিখিনি টীম আছে আমাৰ যিখিনি জোনাব আছে আমি কমপ্লিটলি আলোচনা কৰিছোঁ মই অপেন খোলা হিচাপত কৈছোঁ যে এইবাৰ আমি মই আপোনাক মেক্সিমাম জোনাব এইবাৰ আমি BPFক সমৰ্থন কৰিছোঁ আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক যিকোনো অৱস্থাত গণতান্ত্ৰিক হিচাপে তেওঁ যাতে BTRৰ ভিতৰত চৰকাৰ কৰিব পাৰে আৰু মোৰ দীৰ্ঘ বিশ্বাস তেওঁ চৰকাৰ কৰিব BTRৰ ভিতৰত আৰু BTRখন আকৌ শান্তিময় BTR হৈ যাব অসমৰ ৰাজনীতিত কোনগৰাকী নেতাক আপোনাৰ আটাইতকৈ ভাল লাগে আপোনাক যদি এই কথাটোৰ উত্তৰ মই দিব যাওঁ মই যিখিনি চালোঁ প্ৰত্যেকটো লিডাৰে হিন্দু মুছলমানৰ ৰাজনীতি কৰে মেক্সিমাম এজন লিডাৰ আছে যিজন লিডাৰে আজিৰ তাৰিখ পৰ্যন্ত হিন্দু মুছলমানৰ নাম কেতিয়াও আপুনি ক'ব নোৱাৰে যে এই মানুহটো হিন্দু মুছলমানৰ ৰাজনীতি আজিৰ তাৰিখ পৰ্যন্ত কৰিছে সেইটো হ'ল হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেওঁৰ এটা নীতি মোক আটাইতকৈ বেছি ভাল লাগিছে আজিৰ তাৰিখ পৰ্যন্ত মই যিমান তেওঁক চাইছোঁ আজিৰ তাৰিখ পৰ্যন্ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কোনো দিন তেওঁৰ পৰা শুনা নাই হিন্দু মুছলমানৰ ৰাজনীতি গতিকে এনেকুৱা এজন ব্যক্তি মই বিচাৰোঁ যিজন মানুহে হিন্দু মুছলমানৰ ৰাজনীতি নকৰে সকলো জাতি জনগোষ্ঠীৰ কাৰণে তেওঁ আৱাজ উঠায় গতিকে বৰ্তমানে মোৰ আটাইতকৈ প্ৰিয় নেতা হ'ল হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বৰ্তমান সময়ত মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই সেই আপুনি যিটো এলেকাক প্ৰতিনিধিত্ব কৰে তাৰ অন্যতম এটা সমষ্টি হৈছে দলগাঁও এতিয়া প্ৰেক্ষাপটটো হৈছে যে AIDFৰ তাত যিহেতু তাত বৰ্তমান সময়ত বিধায়ক আছে গতিকে AIDFৰ শক্তি আঁতৰাই সেই স্থানত আন কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থী বিজয়ী হ'ব পাৰিব বুলি ভাবেনে মই আপোনাক আগতে কওঁ সঁচাটো সঁচা মিছাটো মিছা মই অকণমান আগতে মৌলানা বদৰুদ্দিন আজমল চাহাবৰ মই বহুত প্ৰশংসা কৰিছোঁ তাৰিফ কৰিছোঁ আপোনাৰ সন্মুখত কথাটো হ'ল যে দলগাঁৱৰ পৰিৱেশটো বৰ্তমানে বহুত তিৰকোণা হৈ আছে কোনেও ক'ব নোৱাৰিব 26 আহিব দিয়ক ইনশাল্লাহ কি হয় খেলটো দেখা যাব ইনশাল্লাহ এতিয়া আগৰ দলগাঁওটো আৰু নাই কলাগাঁও আগত যিটো BTR আছিল কলাগাঁও সমষ্টি ডিলিমিটেশ্যনত কলাগাঁও সমষ্টিৰ যিখিনি ভোটাৰ আছিল তেওঁলোকে কিন্তু কমপ্লিটলি ইনক্লুড টু দলগাঁও সমষ্টিত মঙলদৈ সমষ্টিৰ এটা পাৰ্ট কমপ্লিটলি সোমাই গৈছে দলগাঁও সমষ্টিৰ ভিতৰত এতিয়া বৰ্তমানে দলগাঁও সমষ্টিত প্ৰায় 3 লাখৰ ওপৰত ভোট আছে আৰু যিখিনি আমাৰ খাৰবিৰি টাউনৰ আমাৰ যিখিনি হিন্দু ভাই আছিল বঙালী ভাইসকল আছিল তেওঁলোকক কাটি আনি ফালে আকৌ মঙলদৈ সমষ্টিত সোমাই দিছে গতিকে দলগাঁও সমষ্টিত কি হয় এতিয়া পৰ্যন্ত কোৱা নাযায় ঠিক আছে আমি ৰাজনীতিৰ কথাখিনিও পাতিছোঁ আৰু তাৰ লগে লগে এতিয়া এই যিটো সময় আহিছে সেই সময়টোত আটাইতকৈ ডাঙৰ বিষয়টোৱে হৈছে যে সাম্প্ৰদায়িক ৰাজনীতি কংগ্ৰেছে আপুনি পূৰ্বতে উল্লেখ কৰি গ'ল এতিয়া যে কংগ্ৰেছে হিন্দুৱে বেয়া পাব বুলি মুছলমানক কেনেদৰে সমৰ্থন কৰে হিন্দু মুছলমানৰ ৰাজনীতিটো কেনেদৰে কংগ্ৰেছে কৰে বৰ্তমান সময়ত বিজেপিয়ে কি ৰাজনীতি কৰে যে মুছলমানক বাদ দি হিন্দুক লৈ পেলাই ৰাজনীতি কৰা পৰিলক্ষিত হয় AIDFে মুছলমানক লৈ ৰাজনীতি কৰা পৰিলক্ষিত হয় এই আমি যিবোৰ বাতাবৰণ দেখি আছোঁ সংবাদ মাধ্যমৰ পৰা বা অসমৰ জনতাই
বিভিন্ন ক্ষেত্ৰখনৰ পৰা সেইবোৰ যে দেখি আছে তাৰপিছত এই সাম্প্ৰদায়িক ৰাজনীতিটোৰ অৱসান হোৱাটো বিচাৰিনে নাই? 100% বিচাৰোঁ। মইতো আজিকালি আপুনি যদি নিউজ চাই আপুনি চাবচোন, বিজেপিৰ যিখিনি লিডাৰ আছে তেওঁলোকক 5টা বস্তু আপুনি ধৰি দিব যে এই 5টা বস্তুৰ বাহিৰত আপুনি কথা কওকচোন 1 ঘণ্টা ক'ব নোৱাৰিব। এটা হ'ল হিন্দু মুছলমান, এটা হ'ল বাংলাদেশী, এটা হ'ল পাকিস্তান, এটা হ'ল লাভ জিহাদ, এটা হ'ল ইছলাম ধৰ্ম। এই 5টা বস্তু আপুনি কোনোবা বিজেপি লিডাৰক বান্ধি দিবচোন, এই 5টাৰ বাহিৰত তেওঁলোকে কোনো কথা ক'ব পাৰে নেকি? পাকিস্তান প্ৰসংগত যদি কথা কয় তেতিয়া আপুনি বেয়া পাবলগীয়া কিবা আছে নেকি? নাই, পাকিস্তান কালিও মুৰ্দাবাদ আছিল, আজিও মুৰ্দাবাদ, ভৱিষ্যতেও মুৰ্দাবাদ। পাকিস্তানৰ লগত আমাৰ কি সম্পৰ্ক আছে? পাকিস্তানৰ কিবা আওকাত আছে নেকি ভাৰতৰ লগত কথা পাতিব? এনেকুৱা কোনো আওকাতে নাই পাকিস্তানৰ। ভাৰতে যদি আজিয়ে ফুক মাৰি দিয়ে পাকিস্তান হাৱা খাৰিজ হৈ যাব। পাকিস্তানৰ কি আওকাত আছে? মানে যিটো পৰিৱেশ যিটো কৰে পাকিস্তান, আৰু আমি পাকিস্তানৰ লগত কথা পাতিব লাগে নে ভাৰতৰ মানুহ হৈ? আমি কথা পাতিব লাগে চাইনাৰ লগত, কথা পাতিব লাগে আমেৰিকাৰ লগত, ৰাছিয়াৰ লগত, সেইবিলাকৰ লগত ভাৰতৰ তুলনা হয়। পাকিস্তানৰ লগত কিবা তুলনা আছে নেকি? আপোনালোকে একাংশ ইছলাম ধৰ্মাৱলম্বী লোকে বা একাংশ ৰাজনীতি কৰা ইছলাম ধৰ্মাৱলম্বী নেতাই ভাৰত মাতা কি জয় নকয় বুলি কয়, বিজেপি অভিযোগ উত্থাপন কৰে বিভিন্ন সময়ত। ময়ো নকওঁ, কিয় ময়ো নকওঁ। আছে কিবা ধৰ্মীয় লাইনৰ কথা আছে। মই হিন্দুস্তান জিন্দাবাদ ক'ম, ভাৰত জিন্দাবাদ ক'ম, সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা, হাম বুলবুলে হে ইছকি, ভাৰত এ মাতা কি গুলচিতা জয় হামাৰা। শব্দটোত কি সমস্যা আছে? শুনক, মই আপোনাক ক্লিয়াৰ কৈছোঁ, ভাৰত মাতা কি জয়। আমি মাতাটো ক'ব নোৱাৰোঁ, মাতাটো ক'ব নোৱাৰোঁ। কথাটো বুজিলে? ইয়াতে ভাৰত মাতৃ নহয় বুলি নাই নাই হয়, ডেফিনেটলি হয়, হয় ভাৰত মাতৃ হয়, কিন্তু আমি চাজদা কৰিব নোৱাৰোঁ, তেওঁৰ ইবাদত কৰিব নোৱাৰোঁ। তেওঁৰ যিটো ইবাদত সেইটো আমি কৰিব নোৱাৰোঁ। আমি মাত্ৰ এক আল্লাৰহে ইবাদত কৰিম। আৰু ভাৰত মাতা কি জয় ক'লেই আমি পাক্কা ইণ্ডিয়ান হ'ম নেকি? আপুনি কেতিয়াবা মাতক আমাক, আমি ভাৰতৰ কাৰণে জান মাল তেজ যিমান আছে সকলো দিয়াৰ কাৰণে ৰাজি আছোঁ। মই আপোনাক ৱাদা কৰিলোঁ, কেতিয়াবা যদি ভাৰতৰ দৰকাৰ পৰে কাৰোবাৰ লগত যুদ্ধ কৰাৰ কাৰণে, পাকিস্তানৰ ক্ষেত্ৰত যুদ্ধ কৰাৰ কাৰণে, মোক ক'ব বা অসম চৰকাৰে মোক ক'ব, অসমৰ ভিতৰত 30,000 আলেম জোনাব কাফনৰ কাপোৰ মাথাত বান্ধি ভাৰতৰ কাৰণে শ্বহীদ হোৱাৰ কাৰণে 10 মিনিট নালাগে আমি ওলাই যোৱাৰ কাৰণে। আমি এনেকুৱা ভাৰত প্ৰেমী, কিন্তু আমাক সন্দেহ কৰা হয়। কিহৰ কাৰণে সন্দেহ কৰা হয় আমি নাজানো। আমি মহম্মদ আলী জিন্নাক খাৰিজ কৰিছোঁ ভাই, ডিনাই কৰিছোঁ আমি মহম্মদ আলী জিন্নাক। মহম্মদ আলী জিন্নাক কৈছোঁ যা ইয়াৰ পৰা গুচি যা, আমি তোৰ লগত নাযাওঁ, আমি ভাৰতৰ লগত আছোঁ, হিন্দুস্তানৰ লগত আছোঁ। কি সম্পৰ্ক হ'ব পাৰে পাকিস্তানৰ লগত? আৰু পাকিস্তান সম্পৰ্কে আমি কথা পাতিব লাগে কিহৰ কাৰণে? কোন পাকিস্তান ভাই? কি আওকাত আছে পাকিস্তান? যিটো পাকিস্তানত ভোকমৰীয়ে মৰি আছে, যাৰ কোনো ডিজিপি নাই, যাৰ কোনো ৰুল নাই, হেৰি নাই, কি আছে পাকিস্তানত কওকচোন? গুণ্ডাৰ বাহিৰে আতংকবাদীৰ জাগা হ'ল পাকিস্তান, ISSৰ জাগা হ'ল পাকিস্তান, আল কায়দাৰ জাগা হ'ল পাকিস্তান, হিফজুল মুজাহিদৰ জাগা হ'ল পাকিস্তান। পাকিস্তানত কিবা আছে নেকি? কি আছে পাকিস্তানৰ আওকাত? কোনো আওকাত নাই। বাংলাদেশত কি আছে? চেম। মই আৰু এটা কথা কওঁ আপোনাক, মই আৰু এটা অভিযোগ আছে যে বাংলাদেশী মূলৰ মৌলানাই অসমৰ বহু মৌলানাক পৰিচালনা কৰে বুলি কয়। ইয়াতে মই এটা কথা কিন্তু ক'ম আপোনাক, মই চাইছোঁ আৰু মই ইয়াৰ আগতে 3-4 মাহ আগত মই এটা ফেচবুকত লাইভ দিছিলোঁ। মই বাংলাদেশৰ বহু আলেম ভাৰত বিৰোধী কাম কৰি আছে তেওঁলোকে, অসমত নাই। বাংলাদেশত যিখিনি আলেম আছে, জোনাব আছে, তেওঁলোকে মানে ভাৰত বিৰোধী বহু কাম কৰি আছে। আৰু ভাৰতৰ বিৰুদ্ধে তেওঁলোকে এনেকুৱা কিছুমান শ্লোগান দিয়ে, এনেকুৱা উত্তেজিত কৰি আছে বাংলাদেশৰ মানুহক, সেইটো কিন্তু মোৰ নজৰত পৰিছে। তাৰ কাৰণে মই এলান কৰিছিলোঁ যে অসমৰ ভিতৰত যদি কোনো বাংলাদেশী আলেম আহে তেওঁক বান্ধি থ'ম, বান্ধি পিটি অসম চৰকাৰক মাতি পেলাই তেওঁক হাজিৰ কৰি দিম, অসম পুলিচক, DGP ডাঙৰক মাতি। আৰু মই এইটো ফটোৱা জাৰি কৰিছোঁ যে বাংলাদেশৰ কোনো আলেম অসমত আহিব নোৱাৰে, বাংলাদেশৰ কোনো আলেম অসমত ভৰি দিব নোৱাৰে। মই আপোনাক ক'লোঁ মাদ্ৰাছাত জেহাদীৰ কাৰ্যকলাপ চলে বুলিও অভিযোগ আহে। ক'ৰ মাদ্ৰাছা? এইটো পাকিস্তানত হয়, মই জানো। অসমত বুলি যেতিয়া অভিযোগ আহে কি কয়? মই আমাৰ এক DGP ভাস্কৰজ্যোতি মহন্ত ছাৰ থকা অৱস্থাত DGP অফিচত বহু মিটিং হৈছে, বহু মিটিঙত মই নেতৃত্ব লৈছোঁ। আৰু অসমৰ যিখিনি মাদ্ৰাছা আছে 3-4টা পাৰ্টত আছে। অসম মাদ্ৰাছা আহিলে চনত মাদ্ৰাছা বোৰ্ডৰ মই চেণ্ট্ৰেল প্ৰেচিডেণ্ট, মই নিজে চেণ্ট্ৰেল প্ৰেচিডেণ্ট। কোনো মাদ্ৰাছাত
কোনো মাদ্ৰাছাত এনেকুৱা জিহাদীৰ কোনো ধৰণৰ কোনো বস্তু নাই। আৰু যদি থাকে কিবা কাৰণত যদি আমি গম পাওঁ, আটাইতকৈ প্ৰথমে আমিহে খবৰ দিম DGP ডাঙৰীয়াক। কোনো কাৰণত এইটো সহ্য কৰা নহ'ব, কম্প্ৰমাইজ কৰা নহ'ব। বাংলাদেশী সন্ত্ৰাসবাদী সংগঠনৰ সৈতে কোনো মুছলমান যুৱক তাৰ প্ৰতি আকৰ্ষিত হৈ কাম কৰি আছে নেকি? এনেকুৱা ধৰণৰ যেতিয়া বাতৰিবোৰ আমি বিভিন্ন সময়ত শুনো, তেতিয়া আপোনাৰ ক'বলগীয়া কিবা থাকিব পাৰেনে? মই অসমৰ ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰিম, মই এজন মুফতি হিচাপত 15-16 বছৰ মই অসমত কাম কৰিছোঁ। মই অসমৰ ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰিম, তাৰ লগতে অসমৰ যিখিনি য়ং জেনেৰেশ্যনৰ ল'ৰাবিলাক আছে তেওঁলোকক মই অনুৰোধ কৰিম যে বাংলাদেশৰ যিখিনি আলেম বক্তব্য দিয়ে, ভাষণ দিয়ে, তেওঁলোকৰ ভাষণত আপোনালোকে কোনো কাৰণত মানি নল'ব। আপোনালোকৰ যদি কিবা কোৰাণৰ বিষয়, হাদিছৰ বিষয়ে যদি কিবা জানিব লগা আছে, অসমত ডাঙৰ ডাঙৰ জ্যেষ্ঠ আলিম আছে, মৌলানা আছে, মুফতি আছে, আপোনালোকে এওঁলোকৰ লগত যোগাযোগ কৰি কোৰাণ হাদিছটো আপুনি বুজাই ল'ব। তাৰ কাৰণ মই গম পাওঁ, মই দেখি আছোঁ বহু মানুহে কোৰাণৰ নাম লৈ, হাদিছৰ নাম লৈ জিহাদীৰ ফালে সোমাই আছে, এইটো পাকিস্তান আৰু বাংলাদেশৰ ভিতৰত। মই অনুৰোধ জনালোঁ যে জিহাদৰ লগত, আতংকবাদৰ লগত ইছলামৰ কোনো সম্পৰ্ক নাই, কোৰাণৰ কোনো সম্পৰ্ক নাই, হাদিছৰ কোনো সম্পৰ্ক নাই, এইটো স্পষ্ট কথা। ধৰ্মীয় সংখ্যালঘু ৰাইজৰ বাবে আগন্তুক সময়ত কি কি কৰিবলৈ মন? কিছু বদনামী আছে আমাৰ, কিছু বদনামী আছে, সেই বদনামীখিনি দূৰ কৰিব লাগিব। আমি বিধানসভাত যাকে পঠাই দিওঁ যে এইটো বাঘৰ বাচ্চা, সি যাই পেলাই বিধানসভাত কপাই তুলিব, শিয়াল হৈ যায় লাষ্টত যায়। আমাৰ ইয়াতে ইলেকশ্যনৰ সময়ততো এইটো কৰিম সেইটো কৰিম, জিতাই দিয়ক, আমাৰ মনত শান্তি আহি ইয়াক জিতালে বোধহয় বহু কাম কৰিব। যেতিয়া ইয়াৰ পৰা বাঘ হৈ যায়, নাজানো কি আছে দিছপুৰত, যোৱাৰ লগে লগে বিলেই হৈ যায়। তো এনেকুৱা কিছুমান বহু বদনামী আমাৰ ভিতৰত আছে। প্ৰথম বদনামীটো এইটো যে আমাক আজিৰ তাৰিখ পৰ্যন্ত বাংলাদেশী বুলি কয়। আমি তাৰমানে থাৰ্ড ক্লাছ মানুহ অসমৰ ভিতৰত। মোৰ আটাইতকৈ ডাঙৰ কাম হ'ব ৰাজনীতিকৰ ভিতৰত যায় যে এই দাগটো আমি মিটাব লাগিব যে আমি বাংলাদেশী নহয়, আমি থাৰ্ড ক্লাছ মুছলমান নহয়। আমি অসমৰ কাৰণে এবাৰ নহয় 7 জনম মৰিব পাৰিম অসমৰ কাৰণে। আৰু অসমৰ কাৰণে, অসমৰ ভালৰ কাৰণে যিখিনি কৰিব লগা আছে সেইখিনি আমি কৰিম। প্ৰথম কাম হ'ব মোৰ। বহু মানুহে কয় যে মই ৰাজনীতিত গ'লে স্কুল বনাই দিম, কলেজ বনাই দিম, সেইটো কৰিম। মোৰ কথাটো হ'ল যে আমাৰ যিখিনি দাগ আছে, মোৰ ফাৰ্ষ্ট কাম হ'ব, যদি আল্লাহ কেতিয়াবা মোক যদি কিবা বনায় পলিটিকেল লাইনত, মোৰ ফাৰ্ষ্ট কাম হ'ব যে অসমৰ পৰা এই যে মুছলমানৰ ওপৰত যিটো দাগ আছে যে বাংলাদেশী, মিয়া বাংলাদেশী, সেই দাগটো কেনেকৈ আমি আমাৰ পৰা আঁতৰাব পাৰোঁ, প্ৰথম কাম মোৰ সেইটো হ'ব। 1 নম্বৰ। 2 নম্বৰ কামটো হ'ব যে অসমৰ ৰাইজক, অসমৰ মুছলমানক এতিয়ালৈ বহু কথা আমি বুজাব পৰা নাই, কিছুমান কথা আমি বুজাব লাগিব, সেই সুবিধাখিনিও আমি পাব লাগিব। যেতিয়া আপোনাৰ তাত পাৱাৰ এটা আহে তেতিয়া আপোনাৰ কাম কৰা বহু সুবিধা হয়। যেতিয়া আপোনাৰ তাত একো নাহে আপুনি কাম কৰিব কেনেকৈ? মই আপোনাক এটা কথা কৈছোঁ যে আজিৰ তাৰিখৰ MLA বিলাকে যদি ইচ্ছা কৰে তেওঁ নিজৰ সমষ্টিত তেওঁ বহু কিবা কৰিব পাৰে। খালি কাম কৰিলেই যে উন্নয়ন হ'ব সেইটো নহয়, গাঁওটো আগত পৰিষ্কাৰ কৰিব লাগিব। য়ং জেনেৰেশ্যন যিটো আছে, সেই য়ং জেনেৰেশ্যনৰ ল'ৰাবিলাকৰ ভিতৰত আমি এনেকৈ সোমাব লাগিব তেওঁলোকে যাতে বিগত 10 বছৰৰ ভিতৰত নিজৰ গাঁওবিলাকৰ পৰা যিমান দুৰ্নীতি আছে, যিমান বেয়া কৰ্ম আছে, সেই বস্তুখিনি যাতে তেওঁলোকে দূৰ কৰিব পাৰে। আৰু এই বস্তুটো কোনে পাৰিব? যিজন লিডাৰ হ'ব, প্ৰতিনিধি হ'ব, তেওঁ কৰিব পাৰিব। সেই বস্তু কিন্তু আমাৰ ভিতৰত নাই। এনেকুৱা বহু কাম আছে কিছুমান। লাভ জেহাদক লৈ আপুনি এটা শব্দ কৈছিলে, লাভ জেহাদক লৈ সদায় এটা টাৰ্গেট কৰা যায়, এইটোক লৈ কি ক'ব? মই অসমৰ যুৱকসকলক বিনম্ৰভাৱে অনুৰোধ কৰিম যে আচলতে লাভ জিহাদ যিটো হৈ আছে, লাভ জিহাদ মানে এইটোৱেতো, মুছলমান ল'ৰা হিন্দু ছোৱালীক পলাই লৈ আহিলে, বা মোৰ নাম মকিবুৰ ৰহমান, মই ক'লোঁ মোৰ নাম কাৰ্তিক বড়ো, সেইটোৱে নহয় জানো লাভ জিহাদ? না আৰু কিবা আছে? এইটো কৰিব নালাগে। কিয় কৰিব? মুছলমান জীয়ৰীৰ কমি হ'ল নেকি? যদি কাৰোবাক লাগে এনেকুৱা জীয়ৰী মুছলমান, মোক ফোন কৰিলেই হ'ল। মুছলমান কিমান আছে, আপুনি যাই ফালে পৰিৱেশটো কিয় বেয়া কৰে, কি কাৰণত কৰে? আচলতে কোনোবাই যে শিকাই দিয়ে
কিবা ট্ৰেইনিং হয় এইবিলাক মইতো নাভাবোঁ। ইম'চনেল হৈ কিছুমান আজিকালি শিক্ষা নোহোৱাৰ কাৰণে তেওঁলোকে যাই ফালে কিবা কিবি কৰি পৰিৱেশটো বেয়া কৰে। সেইটো হ'ব নালাগে, কোনো কাৰণত হ'ব নালাগে। প্ৰত্যেক ধৰ্মৰ যিহেতু এটা আস্থা আছে, মইতো অসমৰ ৰাইজক মুছলমানক অনুৰোধ কৰিম যে আপোনালোকে এই সনাতন ধৰ্মটো পঢ়িব লাগে, হিন্দু ধৰ্মৰ কিতাপ পঢ়িব লাগে। কিহৰ কাৰণে জানে? মই বেদ পঢ়িছোঁ, ঋগ্বেদৰ ভিতৰত 2 নম্বৰ অধ্যায়ৰ ভিতৰত আছে যে ভক্তেশাৰম দাস্যা কালকিয়ে পৰ্ভ দ্বাৰা ঈশ্বৰে ব্ৰহ্মায়ে নাশ্যায়ে ভক্ত ভগৱানম নামা। হিন্দু ধৰ্মৰ কিতাপৰ ভিতৰত আছে যে পৃথিৱীৰ ভিতৰত আটাইতকৈ ভাল মানুহ সেইজনক কোৱা হয় যিজন মানুহে নেকি বিপদত পৰিলে তেওঁক উদ্ধাৰ কৰা। পৃথিৱীৰ ভিতৰত আটাইতকৈ ভাল মানুহ তেওঁক কোৱা হয়। হিন্দু ধৰ্মৰ কিতাপ পঢ়িব লাগে। কোনোবা মানুহে যদি হিন্দু ধৰ্মৰ কিতাপ ভালকৈ পঢ়ে তো হিন্দু ধৰ্মৰ পাগল হৈ যাব, দিৱানা হৈ যাব। এনেকুৱা ভাল ভাল কথা লিখা আছে, যাৰ কাৰণে কোনো দিন মই কোনো ধৰ্মক টাৰ্গেট নকৰোঁ। ব্যক্তিক টাৰ্গেট কৰোঁ সেইটো বেলেগ কথা। আপুনি পঢ়ক না, বেদ পঢ়ক, ঋগ্বেদ, য়াজুৰ্বেদ, অথৰ্ববেদ, সামবেদ। আপুনি হিন্দু ধৰ্মৰ গ্ৰন্থ পঢ়িছে, ধৰ্মগ্ৰন্থ পঢ়িছে, আপুনি হিন্দু ধৰ্মৰ প্ৰতি মানে আকৰ্ষিত হৈছেনে? মই যিটো বুজিছোঁ, হিন্দু ধৰ্ম কাকো ক্ষতি কৰাৰ কথা কোনো কিতাপত লিখা নাই, কাকো ঘিণ কৰাৰ কথা কোনো কিতাপৰ ভিতৰত লিখা নাই। মহব্বতৰ কথা কোৱা হৈছে, ভাল পোৱাৰ কথা কোৱা হৈছে, মিলাৰ কথা কোৱা হৈছে হিন্দু ধৰ্মৰ কিতাপৰ ভিতৰত। ছেম কথা ইছলাম ধৰ্মৰ কোৰাণত আছে, হাদিছৰ ভিতৰত আছে। আমি অধ্যয়ন নকৰোঁ। আমাৰ আটাইতকৈ প্ৰব্লেমটো সেইটো। মই এজ এ মুফতি, মই 14-15 বছৰ পঢ়াৰ পিছত মই মুফতি হৈছোঁ। 14-15 বছৰ পঢ়িছোঁ ইছলাম ধৰ্মৰ কিতাপ, তাৰপিছত মই মুফতি হৈছোঁ। তথাপিও মই ইছলাম ধৰ্মৰ গোটাই বস্তু এতিয়া নাজানো, 10 ভাগৰ 1 ভাগো নাজানো। প্ৰব্লেম ক'ত হয় জানে? যেতিয়া আপুনি 3 মাহ পঢ়ি আহি যেতিয়া আপুনি পণ্ডিত বুলি কয়, কিতাপ চিতাপ একো নপঢ়ে, প্ৰব্লেমটো তাতে হয়। ধৰ্মটো বুজি নাপায় আপুনি। ঠিক আছে, আমি বহুখিনি আজি কথা পাতিলোঁ। ৰাজনীতিৰ কথা শেষত আকৌ পাতিছোঁ যে অতি সোনকালে আপুনি ৰাজনীতিৰ পোছাক পিন্ধিব। অসমৰ ৰাজনীতিত আপুনি আহিম বুলি ভাবিছে যেতিয়া, আমিও বিচাৰোঁ যে আপুনি যিটো কথা ক'লে যে আমাৰ গাত যিটো দাগ আছে বা ধৰ্মীয় সংখ্যালঘু লোকৰ গাত যিটো দাগ আছে, এনেকৈ যিটো আপুনি বাক্যটো উল্লেখ কৰিছে, আমাৰ গাত বুলি কৈ যিটো আপুনি বাক্য ক'লে, গতিকে সেই দাগটো নাইকিয়া কৰিবলৈ আপুনি প্ৰথমে চেষ্টা কৰিব। এতিয়ালৈকে যিসকল ৰাজনৈতিক নেতা আছে সেইসকলে কৰা নাই বুলিও আপুনি উল্লেখ কৰিলে। এতিয়া মোৰ বিষয়টো হৈছে যে এইখিনি কৰিবলৈ যাওঁতে আপোনাক যিখিনি আপুনি মানুহৰ পৰা বিশ্বাস আৰু মৰম পাব ধৰ্মীয় সংখ্যালঘু লোকৰ, সেইখিনি পাম বুলি আপুনি ক'ব পাৰিবনে আজি? 100% পাম, কিয় নাপাম? মই আজি 14-15 বছৰৰ পৰা এনেকুৱা কোনো বেয়া কাম কৰা নাই যিটো কাম কৰিলে অসমৰ মানুহে মোক বেয়া পাব। এনেকুৱা কোনো কাম কৰা নাই। আৰু যিখিনি কৰিব লগা আছিলে মই যিমান পাৰিছোঁ অসমৰ মুছলমান ৰাইজৰ কাৰণে অন্তৰৰ পৰা কৰিছোঁ, হৃদয়ৰ পৰা কৰিছোঁ, কলিজাৰ পৰা কৰিছোঁ। আৰু অনাগত দিনতো যিখিনি মই কৰিম সেইখিনি অন্তৰৰ হৃদয়ৰ পৰা সেইখিনি মই কৰিব বিচাৰিছোঁ। মোৰ দীৰ্ঘ বিশ্বাস যে অসমৰ ৰাইজে মোক সহযোগিতা তাৰ লগতে পৰামৰ্শও মোক দিব বুলি মই আশাবাদী। অনুষ্ঠানৰ আমি শেষলৈ আহিছোঁ। এতিয়া বিষয়টো হৈছে যে শেষত অসমৰ ৰাজনৈতিক পথাৰত ভৰি দিম বুলি ভবাৰ পিছত কোনটো ৰাজনৈতিক দল নিৰ্বাচন কৰি লৈছে, বা এই ক্ষেত্ৰত দৰ্শকক কিবা ক'ব নেকি? নাই, এইটো ক্লিয়াৰ কথা। মই অসমৰ ৰাইজক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। মই সদ্যহতে BPFৰ কথা চিন্তা চৰ্চা কৰিছোঁ। আৰু এই মুহূৰ্তত মোৰ প্ৰিয় নেতা ক'বলৈ গ'লে তেওঁৰ নাম হাগ্ৰামা মহিলাই ডাঙৰীয়া। তেখেতে যিহেতু হিন্দু মুছলমানৰ ৰাজনীতি নকৰে, কোনো কাৰণত তেওঁ হিন্দু মুছলমানৰ ৰাজনীতি নকৰে, গতিকে মই অকণমান ভাবি থৈছোঁ। বাকী 2 দিনৰ ভিতৰতে মই গোটাই কথাখিনি মই ক'ম আৰু মোৰ টীমে গোটাই কথাখিনি জনাব আৰু অসমৰ ৰাইজক জনাব। আৰু যিহেতু BTRৰ কলাগাঁৱৰ এটা পাৰ্ট বৰ্তমানে দলগাঁৱত আছে, মই কথাটো আপোনাক কৈ থলোঁ। কলাগাঁও সমষ্টিৰ যিটো পাৰ্ট 50-60 হাজাৰ ভোটাৰ, সেইটো কিন্তু বৰ্তমানে দলগাঁও সমষ্টিত আছে। এটা ইংগিত আপোনাক দিলোঁ আৰু মই এই মুহূৰ্তত। ঠিক আছে, মই আপোনাৰ ৰাজনৈতিক জীৱন আগবাঢ়ি যাওক সেইটোৱে বিচাৰিছোঁ। পৰৱৰ্তী সময়ত আমি আকৌ একেলগ হ'ম, আকৌ অনুষ্ঠানত আমি আপোনাক আমন্ত্ৰণ জনাম। কিন্তু যিবোৰ বিতৰ্কৰ সৃষ্টি হৈ আছিল সেইবোৰৰ ওপৰত আপুনি আজি স্পষ্টীকৰণ দিছে, আপুনি উত্তৰবোৰো দিছে, আৰু বিতৰ্কৰ অৱসান হোৱাটো আমিও বিচাৰোঁ, আপুনিও বিচাৰে বা সকলোৱে বিচাৰে। মই এটা কথা ক'ম। আজিও মই লাষ্ট এটা কথা কৈছোঁ। উত্তৰ লখিমপুৰৰ যিজন আছে মুস্তফা কামাল ডাঙৰীয়া আৰু আশ্ৰাফুল হক, মই তেওঁলোকক বিনম্ৰভাৱে অন্তৰৰ হৃদয়ৰ পৰা অনুৰোধ জনাইছোঁ যে যদি ইছলামৰ কিতাপত যদি কিবা প্ৰব্লেম আছে, যদি কিবা আছে,
তেনেহ'লে আপোনালোকে কিছু আলিমৰ লগত বহি বিজ্ঞ মানুহৰ লগত বহি আলোচনাৰ মাধ্যমত আপোনালোকে মই সমাধান যদি আপোনাক অনুষ্ঠানটালৈ মাতোঁ তেখেতসকলকো মাতোঁ নাই ইয়াতে নহ'ব ইয়াতে এই কাৰণেও নহ'ব হাল্লা চিল্লা হ'ব বহুত কিবা কিবি হ'ব। নহয় মই তেখেতৰ লগত যদি আপুনি শান্তভাৱে আপুনি কথাখিনি বুজায় তেতিয়া বুজাব পৰা অৱস্থাত আপুনি নাই মই আজিও ক'লোঁ মই বেলেগ ধৰণৰ মানুহ ভাই আহিবনে নাহে আপুনি ডেফিনেটলি আহিম মই বেলেগ ধৰণৰ মানুহ মই আজিও কৈছোঁ আপোনাক অপেন কৈছোঁ অনুষ্ঠানটো ৰখাটো দায়িত্ব মোৰ মানে কেনেকৈ ৰাখিব লাগে সেইটো দায়িত্ব মোৰ। মই আহিম জবান দিছোঁ মই আপোনাক লাষ্ট এটা কথা কৈছোঁ মই আপোনাক আজিও কৈছোঁ মুস্তফা কামাল ডাঙৰীয়া যদি আজিও তেওঁ তহবা পঢ়ে তেওঁ যিখিনি কোৰাণৰ হাদিছৰ ভুল ব্যাখ্যা কৰিলে আজিও যদি তেওঁ তহবা পঢ়ি লয় কালিৰ পৰা অসমৰ ৰাইজ আকৌ তেওঁক আঁকোৱালি ল'ব মই আপোনাক কৈ দিলোঁ। সেই হিচাপত আশ্ৰাফুল যিজন ল'ৰাৰ কথা ক'লে চিপাঝাৰ তেওঁ যিখিনি ভুল মেছেজ দিলে তেওঁ যদি তহবা কৰি লয় অহা কালিৰ পৰা তেওঁৰ যদি চেণ্ডেল আৰু জোতা লৈ হাতত ফুৰিব লাগে মই ৰাজি আছোঁ ভাই মই ইমান ডাঙৰ মানুহ নহয়। মই বুজিলোঁ তেখেতসকলৰ যদি ভুলখিনি ভাঙিবলৈ আপুনি আহিব পৰাকৈ থাকিবনে নাথাকে মানে আহিব বিচাৰিবনে নিবিচাৰে নাই তেওঁলোকে যদি মই যিটো কথা ক'লোঁ তেওঁলোকে যদি তহবাটো কৰে সেই হিচাপত যদি তেওঁলোকে আহিব বিচাৰে মই ডেফিনেটলি মই যদি অনুষ্ঠান এটাত যদি মই মুফতি মকিবুৰ ৰহমান ডাঙৰীয়াকো লওঁ বা সেই অনুষ্ঠানটোত যদি মই মুস্তাফা কামাল আজহাৰী বা আশ্ৰাফুল হককো মাতোঁ যিকোনো এগৰাকীক তেখেতসকলৰ ভুলবোৰ এগৰাকীকেই মাতিলোঁ তেখেতসকলৰ ভুলবোৰ আঙুলিয়াই দিবলৈ আপুনি আহিবলৈ নাহে সেইটো সুধিছোঁ। ডেফিনেটলি আহিম এতিয়া যিহেতু ইলেকশ্যন আহিছে নতুনকৈ ৰাজনীতি আৰম্ভ কৰি আছোঁ অলপ সময় যাব দিয়ক মই জবান দিলোঁ আহিম কিয় নাহিম জাতিৰ কাৰণে দেশৰ কাৰণে সমাজ ব্যৱস্থাৰ কাৰণে যিটোৱে ভাল হ'ব মই 100% সেইটোত এগ্ৰী আছোঁ। ঠিক আছে মই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মুফতি মকিবুৰ ৰহমান ডাঙৰীয়াই এইবাৰ উল্লেখ কৰিলে যে তেখেতৰ প্ৰিয় নেতা হাগ্ৰামা মহিলাৰী হিন্দু মুছলমানৰ কথা নোকোৱা হাগ্ৰামা মহিলাৰী কিয় ভাল পায় আৰু বৰ্তমান সময়ত সেই ধৰ্মীয় সংখ্যালঘু লোকসকলৰ বাবে কিবা এটা কৰাৰ মন মুফতি মকিবুৰ ৰহমান ডাঙৰীয়াৰ আছে সেই কথাও তেখেতে আজি উল্লেখ কৰিছে। তেখেতৰ ৰাজনৈতিক জীৱন সুখৰ হওক তেখেতৰ ৰাজনৈতিক জীৱন উজ্জ্বল হওক সেইটো আমি বিচাৰিছোঁ। পৰৱৰ্তী এটা অনুষ্ঠানত তেখেতক আমি আকৌ লগ পাম কিন্তু আজিৰ যুক্তিবাদ ইমানতে সামৰিছোঁ। ধন্যবাদ।